চাওক এই যিটো সমস্যা এই সমস্যাটো আজিৰ সমস্যা নহয় যোৰহাটৰ যি আচলতে লুইতৰ চাপৰিৰ কাষৰ যি জাজিমুখ সেই জাজিমুখত প্ৰতি বছৰেই বন্যহস্তীয়ে এক প্ৰকাৰ ত্ৰাসৰ সৃষ্টি কৰে খেতিৰ দিনত যদি চোৱা যায় ধান যেতিয়া কলপকা দিয়ে সেই সময়ত ধান আহি বিনষ্ট কৰে আৰু এই সময়ত ৰঙালাও চপোৱাৰ সময় কৃষকসকলৰ কিন্তু শ বিঘা মাটিৰ যি ৰঙালাও সেই ৰঙালাও কিন্তু পকাৰ পূৰ্বেই কৃষকসকলে ছিঙি পেলাবলগীয়া হৈছে বহু ৰঙালাও নষ্ট কৰিছে আৰু এই বনৰীয়া হাতীয়ে আহি সেই ৰঙালাওসমূহ নষ্ট কৰি থৈ যায় আৰু যোৱা নিশা ইতিমধ্যে বন্যহস্তীয়ে পৰিয়ালৰ বাসগৃহ বহুকেইটা পৰিয়ালৰ বাসগৃহ অনিষ্ট কৰিছে মই এগৰাকী ব্যক্তিৰ ঘৰত আছো এয়া হৈছে বেজৰ চিগাৰ অৰুণ কলিতাৰ বাসগৃহ আৰু এই বাসগৃহ ইতিমধ্যে যোৱা নিশা পুৱতি নিশা আচলতে বন্যহস্তীয়ে আহি এনেধৰণে ভাঙি থৈ যায় আৰু তেওঁলোকৰ বহুখিনি ক্ষতি সাধন কৰে চাউল পৰ্যন্ত ভিতৰৰ চাউল পৰ্যন্ত খাই থৈ যায় বনৰীয়া হাতীয়ে আৰু এই ক্ষেত্ৰত কিন্তু তেওঁলোকে কোনো আজি পৰ্যন্ত সুৰক্ষা পোৱা নাই যে বিয়াগুম বন বিভাগ আছে যদিও বন বিভাগে কিন্তু তেওঁলোকে অৱগত কৰিলেও কিন্তু বন বিভাগৰ লোক তেওঁলোকক এই ক্ষেত্ৰত সহায় কৰিবলৈ নাহে বুলি ইতিমধ্যে অভিযোগ উত্থাপন কৰিছে মই অকণমান আপোনাৰ ওচৰলৈ আহিছো কিমান সময়ত আহিছিলে হাতীৰ জাকটো হাতী 9:30 মান বজাত আহিছে 9:30 বজাত আহি পেলাই আমাৰ কিছুমান মানুহৰ ঘৰত মানে দেখা পালে তাৰপৰা চিঞৰ-বাখৰ কৰা ক্ষেত্ৰত আমাৰ এই বাৰীৰ পাছতে তেখেতসকলে আহি পেলাই গছ-গছনি ভাঙিলে তাৰপৰা ৰাতি কমো 3:30 মান বজালৈকে আমি ৰখিয়ে আছিলোঁ তাৰ পাছত তেখেতসকল মই ঘৰলৈ অহা পিছতে মোৰ লগতে পিছতে গুচি আহি পেলাই এই ঘৰ ভাঙিলতহে মই গম পাইছোঁ মই অকণমান শুইছিলোঁ কিন্তু পটককে হাৰ পাই দেখিছোঁ তেতিয়া হাতী 2-3টা হাতী আহি গোটেই বৰঘৰটো ভাঙিছে টিউবেল ভাঙিলে তাৰপৰা আপোনাৰ মোৰ ভঁৰাল ভাঙি গৈছে আজি কেইদিনমানৰ আগতে ভঁৰাল ভাঙিছে আৰু এই ক্ষেত্ৰত আমাৰ যিটো বন বিভাগে মোৰ ভঁৰাল ভঙা কথাটো মই অৱগত কৰিছিলোঁ কিন্তু তাৰ পিছত মোৰ লগত কোনো যোগাযোগ বৰ্তমান কৰা নাই তেখেতসকলে কেইটামান বম দিছিলে বাৰু 5 পেকেটমান বম দিলে আমাক তেতিয়া আমি কালি বমো ফুটাইছোঁ কিন্তু এই হাতীয়ে কিন্তু অকণো আঁতৰি নাযায় আৰু এতিয়া বৰ্তমান আমাৰ ইয়াত চব্জিবোৰ কেঁচাতে ছিঙি পেলাবলগীয়া হৈছে ৰঙালাওৰ ছিজন এতিয়া আমাৰ ভঁৰালত যিবোৰ আনি থৈছে সেই ভঁৰালত তেখেতসকলে হাতী জাকটোৱে আহি খাইছে হাতী গোটেই জাকে আহিছে কিন্তু ইয়াৰ পৰা কমেও 15-20টা হাতী অকলশৰে ঘূৰি ফুৰে আৰু বহুত মানুহৰ খেতি নষ্ট কৰিছে ৰাতি আপোনাৰ আজি কি অনিষ্ট কৰিলে মোৰ বৰ্তমান দিয়া আপোনাৰ ইয়াত 1.5 কুইণ্টেল মান চাউল আছিলে কিন্তু তাৰে কমেও 1 কুইণ্টেল চাউল খাই দিছে আৰু মোৰ ঘৰটো ভাঙিলে সেইদিনা ভঁৰালত কমেও 2-3 কুইণ্টেল ধানৰ বস্তা দাঙি লৈ গুচি গৈছে তাত গৈ খাই আছে মই জনাইছিলোঁ কিন্তু এতিয়ালৈকে মই তেখেতসকলৰ পৰা এটা বিকল্প ব্যৱস্থা পোৱা নাই মই আপোনালোকৰ জৰিয়তে আমাৰ অসম চৰকাৰক আমাৰ এই জাজিমুখৰ এই বন্যহস্তীৰ তাণ্ডৱত এটা বিহিত ব্যৱস্থা ল'বৰ কাৰণে মই অনুৰোধ জনাইছোঁ বৰ্তমান আমি এতিয়া ৰাতি শুবলৈ বিৰাট ভয় লগা আগতে হৈছে ৰাতি শুই থকা অৱস্থাত হাতীয়ে আহি বৰ্তমান বিভিন্ন ধৰণৰ মানুহৰ বাসগৃহত আহি তেখেতসকলে ৰঙালাওৱে হওক ধানেই হওক চাউলেই হওক গোটেই ঘৰ দুৱাৰ বৰ্তমান ভাঙি থৈ গুচি গৈছে মই এগৰাকী দেউতা দিছোঁ আপোনাৰ সদায় এনেকুৱা বহুত দিনৰ পৰা হৈ আছে আজি বহুত দিনৰ পৰা এই হাতীয়ে আমাক অপদ্ৰৱ কৰিছে কিন্তু বন বিভাগে জানি পেলাই আমাৰ ইয়াত দেখাই নাপাওঁ আমি নাহে গতিকে আমাৰ এতিয়া এনেকুৱা অৱস্থা আমাৰ ৰাতি শুবলৈ ভয় ৰাতি শুই থাকিলে আমাক শুৱাতে আজি আমাৰ বুঢ়ীগৰাকীক ৰাতি এইখিনিত হাতীয়ে ভাঙি যোৱাৰ পিছত এই চাউল তাউল সেইবিলাক ঠিক ঠিকনা কৰি থাকোঁতে ইতিমধ্যে পিছৰ ৰাতিটো আহি পেলাই মাৰি থৈয়ে গ'লহেঁতেন অকণমান 2 মিনিটত সাৰি গৈছে গতিকে আজিলৈকে কোনো আমাৰ সেই পিনৰ পৰাও নাই আৰু এই পিনৰ পৰাও নাই আৰু সেই তেওঁবিলাকে কেতিয়াবা দলি মাৰি পেলাই আহে আৰু সেই টাইমত হাতী তেওঁবিলাকে নাপায়ো আৰু যেতিয়া এতিয়া আজি কেইদিনমানৰ আগত সেই ভঁৰাল ভাঙি থৈ গ'ল ভঁৰাল ভাঙি থৈ যোৱা কথাটো তেখেতসকলে জানে অৱগত কৰিছিলে আজিলৈকে কোনো খবৰে আৰু তাৰপৰা আজি যোৱা ৰাতিয়ে ঘৰ ভাঙি থৈ গ'ল আৰু চাউল তাউল আৰু বস্তু বাহনি কিমান লোকচান আপোনাৰো লোকচান কৰিছে হয় পোনপ্ৰথমতে আপোনালোকৰ নিউজ 18ৰ সমূহ কৰ্মকৰ্তাক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ কাৰণ কি আপুনি আহি যে আমাৰ এই নিউজটো
প্ৰতিবেদন কৰিবৰ কাৰণে আগবাঢ়ি আহিছে বহুত বহুত আপোনাক দিগন্তদা ধন্যবাদ জ্ঞাপন কৰিছোঁ পোনপটীয়া কথা আমাৰ মূল কথাটো হ'ল আমাৰ জাজিমুখত এটা বন বিভাগৰ জিৰণি গৃহ নিৰ্মাণ কৰিছিলে বজাৰ তিনিআলিত আপুনি নিশ্চয় চাগে দেখিছে সেই গৃহটো কি কাৰণে নিৰ্মাণ কৰিছিলে তাত ধৰি লওক হাতী আহিলে তাত তেখেতসকলৰ যিবোৰ কৰ্মচাৰী তাত জিৰাই অকণমান জিৰণি লৈ পেলাই ইয়াত ডিউটি মাৰিবৰ কাৰণেতো সেইটো ইমান লাখ টকা খৰচ কৰি নিৰ্মাণ কৰিছিলে সেইটোত আজি তাৰিখত আপুনি তাত আজিও নিউজ কৰিব বা আপুনি তাত চাই যাবচোন সেই গৃহটো কি অৱস্থা হৈ আছে বনাইছিলে কেলে ইমান লাখ টকা খৰচ কৰিতো বনোৱা অৰ্থ নাথাকিলে এতিয়া তেখেতসকলে ফোন কৰিলেও তেখেতসকলৰ ক'ৰবাত মৰিয়নিত আছো বুলি কয় কিবা কয় আহিলে ফটকা 4 পেকেট দি আমাৰ জনসাধাৰণৰ ওচৰত হাতী পোকৰ তৰাভ্ৰমতি মৰাটো কোনো কথা নহয় আপোনালোকৰ নিউজ 18ৰ জৰিয়তে মই আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক বিনম্ৰভাৱে অনুৰোধ জনাওঁ যে আপোনালোকে আমাৰ এই যোৰহাটৰ যিটো বন সংমণ্ডল তাৰ যিখিনি কৰ্মচাৰী আছে তেখেতসকলক অন্য ঠাইলৈ স্থানান্তৰিত কৰি আৰু অন্য ঠাইৰ পৰা বেলেগ কৰ্মচাৰী ইয়াত নিয়োগ কৰক তেতিয়াহে আমাৰ মানে অঞ্চলটো সুৰক্ষিত হ'ব বুলি মই মত প্ৰকাশ কৰিছোঁ আপোনালোকৰ ৰঙালাও খাইছে ৰঙালাও যথেষ্ট পৰিমাণৰ চাওক আপুনি এতিয়া কেঁচা লাও ট্ৰেক্টৰ পৰ্যন্ত জেগাত লগাই পেলাই কেঁচা লাও ছিঙি আনিবলগীয়া হৈছে এটা কেঁচা লাও ছিঙি আনিলে আপুনি কেইটকা পাব 20 টকা 30 টকা পাব এটাতো পকা লাও আপুনি বিকিলে মিনিমাম 50-60 টকা পাব খেতিয়কক কিমান লছ হৈছে চাওকচোন ইফালে আমাৰ বানপানী আহিলেই আপুনিতো জানেই বানপানী আহিলে জাজিমুখৰ অৱস্থা কি হয় পশুধন পৰ্যন্ত উটি গুচি যায় এতিয়াতো এই খৰালি কৰা খেতিটো যদি হাতী উপদ্ৰৱত চপাব নোৱাৰে আমিতো কোনো চৰকাৰী বেভূমিত আমিতো খেতি কৰা নাই নিজস্ব আমাৰ ম্যাদী পট্টা নিজস্ব মাটিতে আমি চব্জি খেতি কৰিছোঁ সেয়াতো আমাৰ নিজৰ মাটিত খেতি কৰি আমি নিশ্চয় পৰিয়াল পোহপাল কৰিম বুলিতো আমি খেতি বিভাগ কৰিছোঁ হয় ন বাৰু নিশ্চয় নিশ্চয় ধন্যবাদ জনাইছোঁ এয়া আছিলে আচলতে স্থানীয় লোকৰ ক্ষোভ আৰু যিহেতু ক্ষোভ এই যি কথাখিনি ব্যক্ত কৰিছে এয়াই সত্য যে বাৰিষা আহিলে যিহেতু এই জাজিমুখ বানত ডুবি থাকে এটা প্ৰায় 6 মাহ দিন বানত ককবকাই থকাৰ দৰে পৰিৱেশৰ সূচনা হয় কিন্তু সেই অনুসৰি তেওঁলোকে যিসমূহ খৰালি খেতি কৰে সেই খেতিসমূহো কিন্তু এই যি আচলতে বন্যহস্তীৰ উপদ্ৰৱ এই বন্যহস্তীৰ উপদ্ৰৱত তেওঁলোকে সময়মতে চপাই আনিব নোৱাৰে আৰু চপাই অনাৰ পিছতো কিন্তু তেওঁলোকে ভঁৰাল ঘৰৰ পৰাই সেইসমূহ বনৰীয়া হাতীয়ে খাই থৈ যায় তহিলং কৰি থৈ যায় তাৰ পিছতো কিন্তু বন বিভাগৰ কোনো খবৰ নাই বন বিভাগক অৱগত কৰাৰ পিছতো কোনো পদক্ষেপ নলয় যাক লৈ কিন্তু তেওঁলোক আজিৰ তাৰিখত ক্ষোভিত আৰু এই যিখন দৃশ্য দেখিছে যিটো ঘৰ ভাঙি থৈ গৈছে তেনে ঘটনা ইয়াতে এতিয়া সাধাৰণ ঘটনালৈ পৰিণত হৈছে দৈনিক বন্যহস্তীৰ চাপৰিৰ পৰা বনৰীয়া হাতীৰ জাক ওলাই আহি এনেধৰণে কৃষকসকলক হাৰাশাস্তি কৰে কৃষকসকলক বিভিন্ন তেওঁলোকৰ খাদ্য সামগ্ৰী নষ্ট কৰি থৈ যায় যাৰ পৰিণতিত এতিয়া এইসকল লোকে চকুৰ টোপনি নাইকিয়াৰ দৰে পৰিৱেশৰ সূচনা হৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ